অষ্টম অধ্যায় ইন্ট্রোডাকশন টু ট্রিগোনোমেট্রি ট্রিগোনোমেট্রি পৰিচয়। এতিয়া ত্ৰিকোণমিতি মানে হল আমি বুজিব লাগে যে ত্ৰিভুজৰ বাহু আৰু কোণ সম্পৰ্কে অধ্যয়ন। ট্ৰিকোনোমেট্ৰিৰ ইয়াৰ সম্পূৰ্ণ অৰ্থটো হল এটি গ্ৰীক শব্দ যেনে ট্ৰাই শব্দটোৰ গ্ৰীক শব্দৰ ইয়াৰ অৰ্থটো হল তিনি আৰু গণ গণটো এইফালে ইয়াৰ বাহু বুজাইছে গ্ৰীক শব্দ আৰু মেট্ৰিটো মেট্ৰন লোৱা হৈছে মেট্ৰন শব্দৰ পৰা লোৱা হৈছে ইয়াৰ অৰ্থটো হল যোগ তাৰমানে তিনি বাহু যোগ ইয়াৰ ট্ৰিকোনোমেট্ৰিৰ অৰ্থটো হল তিনি ত্ৰিভুজৰ তিনিটা কোণ আৰু বাহু সম্পৰ্কে অধ্যয়ন। এতিয়া আমি ট্ৰিকোনোমেট্ৰি প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম। ট্ৰিকোনোমেট্ৰি প্ৰয়োগ হল কোনো বস্তুৰ উচ্চতা আৰু দুটা ওখ বস্তুৰ মাজত কোনো এটা বস্তু থলে তাৰ মাজৰ দূৰত্ব উলিয়াব পাৰি। ধৰি লল এটা ওখ বস্তু এটা AB হল ওখ বস্তু এটা বিল্ডিং বুলি ধৰি লও এটা উলম্বভাৱে আছে লম্বভাৱে আৰু এইখিনি C এটা বিন্দুত এজন মানুহ থিয় হৈ আছে আৰু মানুহজনে ওপৰ ফালে পৰ্যবেক্ষণ কৰি আছে B লৈ। এতিয়া এইখিনি মানুহ এইখিনি হল চকুৰ সমতল যিটো আই লেভেল বুলি কওঁ চকুৰ সমতলত আছে এইখিনি আৰু ওপৰ ফালে যেতিয়া মানুহ এনেকৈ চাব ওপৰ ফালে চাওঁতে এইখিনি কোণটো আমি উঠন কোণ বুলি কওঁ। ওপৰ ফালে চালে এইটো উঠন কোণ হল যদি এর বিল্ডিংৰ পৰা মানুহজনৰ দূৰত্ব যদি x মিটাৰ ধৰা হয় তেনেহলে আমি এই AB উচ্চতাটো উলিয়াব পাৰিম ত্ৰিকোণমিতি প্ৰয়োগৰ দ্বাৰা বা AB উচ্চতাটো যদি x মিটাৰ y মিটাৰ দিয়া থাকে তেনেহলে মানুহজনৰ পৰা বিল্ডিংখন কিমান দূৰত্বত আছে এইটো উলিয়াব পাৰিম। এইটো হল ত্ৰিকোণমিতি প্ৰয়োগ। আকৌ ত্ৰিকোণমিতি আন এটা প্ৰয়োগ যদি আমি ওপৰৰ পৰা আমি পৰ্যবেক্ষণ তললৈ পৰ্যবেক্ষণ কৰো যদি C বিন্দুত এটা ইয়াতে আমি ধৰি লম কাৰ এটা আছে এতিয়া ওপৰৰ পৰা আমি তললৈ পৰ্যবেক্ষণ কৰিছো এইটো ওপৰৰ হল চকুৰ আই লেভেল এইটো ধৰা হল চকুৰ এইটো D বিন্দু বুলি ললো এইটো পৰ্যবেক্ষণ অসীমলৈ আমি চাব পাৰি ওপৰৰ আৰু তললৈ যদি আমি পৰ্যবেক্ষণ কৰো তেতিয়াহলে এই কোণটো তলৰ ফালে আমি চাম তেতিয়াহলে ইয়াৰ কোণটো যদি আমি থিটা বুলি ধৰো তেতিয়াহলে BD আৰু AC সমান্তৰাল হ'ব BD আৰু AC সমান্তৰাল হ'ব এতিয়া BC ছেদক হ'ব তেতিয়া এই দুটা কোণ সমান হ'ব বা আমি তলৰ ফালে চালে এইটো পতন কোণ হ'ব এইটো তলৰ ফালে যদি আমি চাওঁ এইটো পতন কোণ বুলি কওঁ। এতিয়া এইটো উঠন কোণ বুলি কওঁ এতিয়া উঠন কোণ এইটো উঠন কোণ এইটো পতন কোণ। এতিয়া আমি যদি এই বস্তুটো পৰ্যবেক্ষণ কৰো C লৈ কাৰ এখন পৰ্যবেক্ষণ কৰো এতিয়া যদি বিল্ডিংৰ উচ্চতা জানো তেতিয়াহলে এইখিনি বিল্ডিংৰ পৰা এই কাৰৰ কিমান দূৰত্বত আছে এই বিল্ডিংৰ উচ্চতা যদি জানো বিল্ডিংৰ পৰা কাৰৰ দূৰত্বটো উলিয়াব পাৰি ট্ৰিকোণমিতি প্ৰয়োগৰ দ্বাৰা। এতিয়া আমি আলোচনা কৰিম ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণমিতিক অনুপাত আমি 6টা পাওঁ 6টা এইটো সাইন কোসাইন টেনজেন্ট কটজেন্ট সাইন কোসাইন টেনজেন্ট কটজেন্ট সেকেন্ড কোসেন এটি 6টা অনুপাত হল ত্রিকোণমিতি 6টা অনুপাত হল এই 6টা অনুপাত আমি এতিয়া সাইন শব্দটো আর্যভট্ট কোন প্রথমে আর্যভট্টের 505
500 খ্ৰীষ্টাব্দতে 500 খ্ৰীষ্টাব্দত আৰ্যভট্টৰ দ্বাৰা ৰচিত আৰ্যভট্টে তাৰমানে অৰ্ধজিয়াৰ বাবে তেওঁ ব্যাখ্যা দিছিল যে অৰ্ধজিয়াৰ বাবে যেতিয়া এইটো আৰবী ভাষালৈ অনুবাদ কৰা হ'ল তাৰ নাম হ'ল জিবা হৈ গ'ল। এতিয়া জিয়াটো জিবা হৈ গ'ল। এতিয়া আৰবী ভাষাত যেতিয়া সংস্কৰণৰ পাছত ইয়াৰ লেটিন ভাষালৈ যেতিয়া সংস্কৰণ হ'ল এই জিবা শব্দটো আকৌ চাইনক্স হৈ গ'ল। চাইনক্স শব্দটো আকৌ এডমাণ্ড গুণ্টাৰে 1518 and 1626 খ্ৰীষ্টাব্দত তেওঁ চাইন শব্দটো প্ৰচলন কৰে। আমি চাইনটো চমুকৈ চাইন বুলি লিখিব পাৰোঁ। ঠিক একেদৰে কছটো পূৰক কোণৰ বাবে ঠিক আছে এডমাণ্ড গুণ্টাৰে কচাইনক্স শব্দটো ব্যৱহাৰ কৰিছিল। আকৌ ইংৰাজ প্ৰফেচৰে আকৌ ইয়াক কচাইন নামটো দিছিল। ঠিক আমি টেনজেণ্টটো পাম। ঠিক একেদৰে যদি হিষ্ট্ৰীটো চাওঁ এতিয়া আমি এইখিনি চাইনৰ অনুপাতটো উলিয়াই লওঁ। চাইন দেখোন 6টা অনুপাত পালোঁ, চাইন, কচাইন, টেনজেণ্ট, কটজেণ্ট, চেকেণ্ড আৰু কচাইন। ইয়াক আমি চমুকৈ চাইনটো চাইন বুলি লিখোঁ, কচাইনটো কচ বুলি লিখোঁ, টেনজেণ্টটো টেন মাত্ৰ লিখোঁ আৰু কটজেণ্টটো কট মাত্ৰ লিখোঁ আৰু চেকেণ্ডটো চেক বুলি লিখোঁ আৰু কচাইনটো কচেক বুলি লিখিম। এতিয়া এই ত্ৰিকোণমিতিক অনুপাত এনেকৈ ল'ম। আমি সূক্ষ্ম কোণৰ বাবে এটা সমকোণী ত্ৰিভুজ ল'ম। ABC সমকোণী ত্ৰিভুজ ল'লোঁ আৰু বি কোণটো য'ত 90 ডিগ্ৰী ABC ইয়াত ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ য'ত বি কোণটো 90 ডিগ্ৰী আৰু এই কোণটো যদি আমি এটা কোণ ধৰি লওঁ এইটো থিটা, এই গ্ৰীক শব্দ এইটো। এতিয়া AB হ'ল এইটো থিটা কোণ বা এই কোণৰ এংগল A কোণৰ সন্নিহিত বাহু আৰু ইয়াতে এই কোণৰ বিপৰীত বাহু BC। এংগল A কোণৰ বিপৰীত বাহু আৰু ইয়াত যদি বি কোণটো 90 ডিগ্ৰী বুলি ধৰা, তোমালোকে এইখিনি কথা মন কৰিবা। যদি ABC সমকোণী ত্ৰিভুজ হয়, যদি বি কোণটো 90 ডিগ্ৰী হয় বিৰ বিপৰীত বাহুটো সদায় অতিভুজ হ'ব। এইটো মন কৰিবা। তোমালোকে যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত যদি দেখা লগে সমকোণী বুলি লিখা থাকে, যিটো কোণটো 90 ডিগ্ৰী থাকে তাৰ বিপৰীত বাহুটো সদায় অতিভুজ লগা। এতিয়া চাইন শব্দটো ইয়াতে চাইন এ বা চাইন থিটা বুলি লিখা হৈছে। ইয়াতে চাইন এ এইটো এ কোণৰ বাবে লোৱা হৈছে। চি কোণৰ বাবে ল'লে আমি চি কোণৰ যদি লওঁ এ কোণৰ সাপেক্ষে ল'লে এইটো হ'ব, ইয়াতে আমি ভূমি বুলি ক'ব পাৰিম, এইটো লম্ব হ'ব। আমি যদি চি কোণৰ বাবে লওঁ তেতিয়াহ'লে ভূমি এইটো হ'ব BC আৰু ইয়াতে লম্ব হ'ব AB। এতিয়া এ কোণৰ বাবে লোৱা হৈছে যদি এ কোণৰ এইটো হ'ব এ কোণৰ বিপৰীত বাহু, এংগল এ কোণৰ বিপৰীত বাহু আৰু হ'ব অতিভুজ। এইখিনি মন কৰা, অতিভুজ। এতিয়া এই কোণৰ বিপৰীত বাহুটো তোমালোকে কি ল'বা? BC। এই কোণৰ বিপৰীত বাহুটো BC আৰু অতিভুজটো AC। আমি BC বাই AC হ'ল চাইনে মানে BC বাই AC। যদি এই ত্ৰিভুজ ABC বি কোণটো সমকোণ হয়, যদি চি কোণটো সমকোণ হয়, যদি ঠিক একেদৰে এই কোণৰ বিপৰীত বাহুৰ কোণটো হ'ব এইটো ল'ব লাগিব। গোটেই ক্ষেত্ৰতে BC বাই AC নহ'ব চাইনের কাৰণে। যদি ত্ৰিভুজটো বেলেগ থাকে PQR থাকে তেনেহ'লে PQ QR এনেকুৱা হ'ব। এতিয়া সাইন মান কিন্তু আমি মন কৰিব লাগে যে ABC ত্রিভুজ হোক বা PQR হোক, এতিয়া সাইন মানে মনত ৰাখিবা P/H এই কোণৰ সাপেক্ষে
P হ'ব BC এতিয়া অতিভুজ হ'ব AC তে P/H হ'ব sin A মানে P/H মনত ৰাখিবা P মানে লম্ব H মানে অতিভুজ এতিয়া cos A হ'ব তে cos A হ'ব sin A আমি অনুপাত লওঁতে এই দুটা অনুপাত লওঁ মন কৰিবা এইটো কাৰ্সাৰেদি চিনটো চাই লোৱা sin A মানে এইটো cos মানে এইটো cos মানে হ'ব এই কোণৰ সন্নিহিত বাহু অতিভুজ এই কোণৰ এংগল A কোণৰ সন্নিহিত বাহু আৰু ইয়াতে হ'ব এই কোণৰ সন্নিহিত বাহু ইয়াতে অতিভুজ ঠিক আছে এই কোণৰ সন্নিহিত বাহুটো হ'ব AB আৰু অতিভুজ হ'ব AC তাৰ AB/AC হ'ব cos মানে AB/AC মনত ৰাখিবা sin মানে এইটো দুটা অনুপাত cos মানে এইটো এতিয়া tan মানে আমি যদি কাৰ্সাৰেদি বুজাও এইটো হ'ব এই কোণৰ বিপৰীত বাহু বাই এই কোণৰ সন্নিহিত বাহু tan মানে tan A মানে আমি লিখিব পাৰিম এংগল A কোণৰ বিপৰীত বাহু আৰু A কোণৰ সন্নিহিত বাহু এংগল A কোণৰ সন্নিহিত বাহু এতিয়া আমি cosটো এই দুটা বাহুৰ অনুপাত ল'ম সেই কাৰণে এইটো হ'ব BC আৰু এই কোণৰ সন্নিহিত বাহুটো হ'ব AB তবে BC/AB হ'ব এতিয়া sin cos tan পালো এতিয়া আন অনুপাত উলিয়াব কাৰণে তোমালোকে এটা ইজি মেথড আছে সাইনৰ অপোজিট তোমালোকে cosec A লিখিবা cosec A মানে এইটো অতিভুজটোৰ ওপৰত হ'ব এই কোণৰ বিপৰীত বাহুটো তলত হ'ব তাৰপৰা AC ওপৰত হ'ব BC তলত হ'ব তোমালোকে এইটো ট্ৰাই কৰিব পাৰা AC ওপৰত লিখি BC তলত আনিবা এইটো H ওপৰত হ'ব তলত P হ'ব এইটো cosec যেতিয়া ওলাবা তাৰ মানে প্ৰতিক্ৰম সাইনৰ প্ৰতিক্ৰম এটা আনটোৰ প্ৰতিক্ৰম বুলি কওঁ বা ইনভাৰ্স বা ৰেচিপ্ৰকেল বুলি কওঁ প্ৰতিক্ৰম ইংলিছত এতিয়া cosecৰ হ'ব sec A এইটো sec A ঠিকই দৰে অতিভুজ ওপৰত হ'ব তলত এই কোণৰ সন্নিহিত বাহু হ'ব এইটো AC/AB হ'ব এইটো cos মানে আমাৰ আসলে শর্টকাট কলে যদি B/H হ'ব আৰু এইটো P/B হ'ব P মানে লম্ব B মানে ভূমি এইটো B মানে ভূমি H মানে অতিভুজ P/H এতিয়া tan টো হ'ব কটৰ প্ৰতিক্ৰম এটা প্ৰতিক্ৰম এটা আনটোৰ ইনভাৰ্স বুলি কোৱা হয় কট এতিয়া ওলাবৰ কাৰণে এই কোণৰ সন্নিহিত বাহুটো ওপৰত হ'ব আৰু এই কোণৰ বিপৰীত বাহুটো তলত হ'ব এতিয়া মই এইখিনি cosec উলিয়াম cosec A টো সাইনৰ প্ৰতিক্ৰম হ'ব সাইনৰ প্ৰতিক্ৰম এতিয়া অতিভুজ ওপৰত হ'ব তোমালোকে তেতিয়া মই কৈছিলো অতিভুজ ওপৰত হ'ব অতিভুজ লিখি তলত লিখিবা এই কোণৰ বিপৰীত বাহু এই কোণৰ বিপৰীত বাহু ইয়াতে এইটো আৰু অতিভুজ এইটো তাৰ মানে অতিভুজ যেতিয়া লিখিবা অতিভুজৰ মাপটো হ'ব AC আৰু এই কোণৰ বিপৰীত বাহুটো হ'ব BC AC/BC এতিয়া cosec A মানে হ'ল AC/BC এতিয়া আহিব cosecৰ পাছত আহিব sec A টো আছিল cosৰ বিপৰীত আছিল এই কোণৰ সন্নিহিত বাহু অতিভুজ আছিল এতিয়া অতিভুজ বা এই কোণৰ সন্নিহিত বাহু এই কোণৰ এংগল A কোণৰ সন্নিহিত বাহু তলত হ'ব অতিভুজ এতিয়া এই কোণৰ ইয়াতে সন্নিহিত বাহুটো তোমালোকে কি লিখিবা AB
এতিয়া sec মানে হ'ব অতিভুজ cosৰ উল্টা হ'ব অতিভুজ বাই a কোণৰ সন্নিহিত বাহু। এতিয়া অতিভুজটো তোমালোকৰ AC হ'ব আৰু a কোণৰ সন্নিহিত বাহুটো AB হ'ব। এতিয়া AC বাই AB হ'ব। AC মানে ইয়াতে সমগ্ৰ গ'লে H বাই B, ইয়াতে H বাই B হ'ব। cos মানে কি আছিল B বাই H আছিল, ইয়াতে H বাই B হ'ল, তাৰ প্ৰতিক্ৰম হ'ল এতিয়া cosec sin টো কি আছে P বাই H, ইয়াতে H বাই P হ'ব। তাৰমানে BC মানে P মানে এটা লম্ব পাৰপেণ্ডিকুলাৰ হয়, লম্ব লিখা হৈছে। এতিয়া cosec হ'ল sec হ'ল এতিয়া cot A টো হ'ব tan ৰ বিপৰীত। এতিয়া tan ৰ মানটো আছিল আমাৰ a কোণৰ বিপৰীত বাহু বা a কোণৰ সন্নিহিত বাহু আছিল। এতিয়া ইয়াতে হ'ব a কোণৰ সন্নিহিত বাহুটো ওপৰত লিখিম a কোণৰ সন্নিহিত বাহু আৰু a কোণৰ বিপৰীত বাহু। এতিয়া a কোণৰ সন্নিহিত বাহুটো AB আৰু a কোণৰ বিপৰীত বাহুটো BC। এতিয়া AB বাই BC AB মানে আমি আচলতে ভূমি, এইটো আছে BC মানে লম্ব আছিল, ভূমি বাই লম্ব বুলি লিখিব পাৰিম চমুকৈ P বাই B বাই P বুলি লিখিম। tan টো ইয়াৰ উল্টা আকৌ P বাই B হ'ব। C কোণৰ বাবে কৰিম এতিয়া আমি C কোণৰ যদি সাপেক্ষে কৰোঁ sin C হ'ব। sin C ৰ কাৰণে তোমালোকে C কোণৰ বিপৰীত বাহুটো হ'ব এতিয়া এংগল C কোণৰ বিপৰীত বাহু হ'ব AB। এতিয়া আগতে A কোণৰ বিপৰীত বাহু আছিল BC, এতিয়া C কোণৰ বিপৰীত বাহু AB হ'ব। আৰু এইটো এংগল C যদি লওঁ এংগল C কোণৰ সন্নিহিত বাহু, এইখিনি মন কৰিবা। এতিয়া sin C ৰ কাৰণে সূত্ৰটো আমাৰ একেই হ'ব, P বাই H হ'ব। এতিয়া যদি এইটো C কোণৰ সাপেক্ষে যদি লওঁ আমাৰ এইখিনি কথা মন কৰিবা, C কোণটো হ'লে ভূমি হ'ব BC আৰু লম্ব হ'ব AB। তাৰমানে C কোণৰ বিপৰীত বাহু অতিভুজ হ'ব এংগল C কোণৰ বিপৰীত বাহু আৰু হ'ব অতিভুজ। এংগল C কোণৰ বিপৰীত বাহুটো হ'ব ইয়াতে AB আৰু অতিভুজটো হ'ব AC। AB বাই AC হ'ব, এইটো P বাই AC হ'ব। তাৰমানে এইটো ভূমি যদি ধৰো এইটো লম্ব হ'ব, সেইকাৰণে AB টো লম্ব চাই লোৱা, AB টো লম্ব আৰু AC টো অতিভুজ। কিয় কোণটো 90 ডিগ্ৰীটো একে আছে, মাত্ৰ ভূমিটো লম্বটো ভূমি চেঞ্জ হৈছে। এতিয়া sin C ৰ কাৰণে এইটো হ'ল। এতিয়া cos C ৰ কাৰণে আমাৰ সূত্ৰমতে আছিল ভূমি বাই অতিভুজ আছিল। এতিয়া ভূমিটো ইয়াতে এতিয়া cos C ৰ কাৰণে লৈছো, এতিয়া ভূমিটো C কোণৰ সন্নিহিত এংগল C কোণৰ সন্নিহিত বাহু আৰু অতিভুজ হ'ব। এতিয়া C কোণৰ সন্নিহিত বাহুটো BC হ'ব ইয়াতে আৰু অতিভুজটো AC, BC বাই AC। তাৰমানে ইয়াতে C কোণৰ কাৰণে এইটো ভূমি হ'ব, ভূমিটো BC আৰু AC টো অতিভুজ। এইটো এংগল C ৰ কাৰণে হ'ল। এতিয়া sin cos tan C টো হ'ব ঠিক একেদৰে, এইটো ভূমি হ'ব, এইটো লম্ব বাই ভূমি হ'ব। এতিয়া লম্ব C কোণৰ
চি কোণৰ বিপৰীত বাহু আৰু হ'ব এইটো পি, এইটো বি, চি কোণৰ সন্নিহিত বাহু। ভূমিটো চি কোণৰ সন্নিহিত বাহু। তাৰমানে আমি লিখিব পাৰিম ইয়াতে বি চি বাই এ বি বাই চি কোণৰ সন্নিহিত বাহু এ বি বাই বি চি হ'ব। এতিয়া পি বাই বি। এতিয়া সাইন চি এনেকৈ হ'ল, কচেক চিটো ঠিক একেদৰে কচেক চিটো সাইনৰ অপজিট হ'ব, প্ৰতিক্ৰম হ'ব। প্ৰতিক্ৰম মানে যদি x সংখ্যা হয় তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰম 1/x হ'ব। যদি 2 হয় 1/2 হ'ব। যদি 2/3 হয় ইয়াৰ প্ৰতিক্ৰমটো 3/2 হ'ব। মই এইখিনি তোমালোকক দেখুৱাই দিছোঁ। প্ৰতিক্ৰম মানে ইহঁতৰ পূৰণফল সদায় 1 হয়। 1x × 1/x সদায় পূৰণ কৰিলে 1 হয়। তোমালোকে মনত কৰিবা প্ৰতিক্ৰমটো এনেকুৱা সংখ্যা, এটা আনটোৰ পূৰণফল সদায় কি হয় 1 হয়, এইটো প্ৰতিক্ৰমটো। এতিয়া কচেকটো আৰু এইকাৰণে কচেক চি পিছৰ সূত্ৰ পাবা sin cosec c × sin c = 1। এতিয়া sec c আৰু এইটো cos c = 1 হ'ব। পিছত এইটো প্ৰতিক্ৰম হ'ব, আৰু উল্টা হ'ব। ঠিক আছে, ac বাই bc হ'ব উল্টাই দিলে, এইটো ac বাই ab হ'ব। তোমালোকে এইখিনি উলিয়াই ল'বা আগৰ নিচিনাকৈ। এইটো tan a নিচিনা, sec a নিচিনা তোমালোকে উলিয়াই ল'বা। tan c টো cot c হ'ব। এতিয়া আমি এক্সাম্পল নম্বৰ 1 আলোচনা কৰিম। যদি tan = 4/3 হয় তেন্তে a কোণৰ আন ত্ৰিকোণমিতিকবোৰ অনুপাতবোৰ উলিওৱা। tan এর মান 4/3 যদি হয়, আন ত্রিকোণমিতিক অনুপাত মানে আমি 10 দিয়া আছে, আমি ত্রিকোণের 6টা অনুপাত পাম। এই 6টার এটা দিয়া আছে, বাকি 5টা ওলাব লাগে। sin cos cosec sec আৰু cot ওলাব লাগিব। এতিয়া আমি প্ৰথমে এটা ত্ৰিভুজ ধৰি লওঁ, সেই সমকোণী ত্ৰিভুজ ধৰি লওঁ। এইটো 4:3 দিয়া আছে। ABC এটা সমকোণী ত্রিভুজ। ABC ত্রিভুজ ABC সমাধান ত্রিভুজ ABC এটা সমকোণী ত্রিভুজ ABC এটা সমকোণী য'ত এংগল B = 90 ডিগ্ৰী আৰু সূক্ষ্ম এইটো সূক্ষ্ম কোণ, এইটো 4:3 আছে। ইয়াতে দিয়া আছে tan এর মান 4/3 আছে। আমি 10 মানে পাইছিলো এই কোণৰ বিপৰীত বাহু আৰু সন্নিহিত বাহু, তাৰমানে BC বাই AB। চমুকৈ ক'লে আমি P/B বুলি লিখিব পাৰিম। আমি k অনুপাত যদি ইয়াতে অনুপাত দিয়া আছে, অনুপাতৰ ধৰ্মতে আমি k যদি লিখো, আমি লেট k বুলি ধৰিলো, তাৰমানে BC ৰ মান আমি ইয়াৰ পৰা লিখিব পাৰিম। যদি BC টো চাই লোৱা, AB টো যদি এফালে চেঞ্জ কৰা, এইটো একান্তৰ ক্ৰিয়া বুলি কোৱা, এইটো চেঞ্জ কৰি দিয়া ৰিপ্লেসটো, এইটো 45 লৈ আহিলে BC/4 হ'ব, AB/3 হ'ব। এতিয়া BC ৰ মানটো 3k হ'ব আৰু AB ৰ মানটো BC ৰ মানটো 4k হ'ব, BC ৰ মানটো 4k হ'ব আৰু AB ৰ মানটো 3k হ'ব। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ সূত্ৰ মতে এইখিনি চাবা, মই এটা বস্তু উলিয়াই দিছো। পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য তোমালোকে 6 লেসনত পাই আহিছা। তা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এইটো পাইথাগোৰাছৰ উপপাদ্য তোমালোকে 6.8 উপপাদ্যত পাই আহিছা। এতিয়া যদি অতিভুজ উলিয়াব লগা হয়, এইটো হ'ব বৰ্গমূল AB² + BC² উলিয়াব পাৰা। আকৌ যদি ইয়াৰ পৰা AB ভূমি উলিয়াব লগা হয়, AB ৰ মান উলিয়াব লগা হয়, তেতিয়াহ'লে BC টো ইফালে লৈ আহিবা, প্লাস টু মাইনাস হ'ব,
এটা মন কৰিবা এইটো প্লাস আছে ইভাগে মাইনাস হ'ব অতিভুজৰ লগ AC স্কয়ার লগ BC স্কয়ার টু মাইনাস হ'ব আৰু যদি এইটো স্কয়ার টু উঠাই দিয়া পনে পনে ইয়াতে বৰ্গমূল চিহ্নটো আহি যাব আকৌ BC উলিয়াব লগা হয় লম্ব উলিয়াব লাগে অতিভুজৰ বৰ্গ আৰু ভূমিৰ বৰ্গৰ অতিভুজৰ পৰা ভূমিৰ বৰ্গটো মাইনাস হ'ব এইটো তোমালোকে এইখিনি যিকোনো উলিয়াব পাৰা AC BC আৰু এরপর AC AB BC কোনটো উলিয়াব দিছে ইয়াতে কি নাই BC AB ইয়াতে AC নাই যেহেতু AC নাই সেইকাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য মতে লিখিম পাইথাগোৰাছৰ সূত্ৰ মতে এতিয়া হ'ব AC ডাইৰেক্টলি দিলো AB square plus BC square এইটো বস্তুটো মই নিলিখাকৈ ডাইৰেক্ট এইটো দিলো AC square AB square plus BC square এটা AB ৰ মানটো আমি বহাব পাৰিম 3k square আৰু BC ৰ মানটো বহাব পাৰিম 4k square এটা চাই লোৱা 3 3 গুণ কিমান হ'ব 9 এতিয়া 9k square এটা 4 4 গুণ হ'ল স্কয়াৰ মানে বৰ্গ কৰি দিবা 4 4 গুণ হ'ল k square হল এতিয়া 9 হল 25 হৈ গল 25k square root over 25k square হল এখিনি মানটো 5k হ'ব এখিনি AC ৰ মানটো 5k হল AC ৰ মানটো 5k হল এইটো মান 4k হল আৰু এইটো মান 3k হল এতিয়া sin উলিয়াব লাগে আন্তঃক্ৰান্তিক বুলি ক'লে এতিয়া tan এটো দিয়া আছে sin উলিয়াম sin মানে আমি জানিব লাগে BC তবে এই কোণৰ বিপৰীত বাহু আৰু এটো অতিভুজ BC বাই AC তাৰ মানে লম্ব বাই অতিভুজ হ'ব এতিয়া BC ৰ মান কিমান আছে চাই লোৱা 4k BC ৰ মান 4k আৰু AC ৰ মান হ'ব 5k তো k कैंसिल कर दिया 4/5 হল এটা 4/5 হল sin মানে cos a উলুয়া cos a মানে b বাই এটা b বাই h হয় তা b বাই মানে এক কোণৰ সন্নিহিত বাহু অতিভুজ এক কোণৰ সন্নিহিত বাহুটো ab হ'ব অতিভুজটো ac হ'ব এতিয়া ab ৰ মান তোমালোকে 3k লিখিব পাৰা ab ৰ মানটো 3k আৰু ac ৰ মানটো লিখিব পাৰা 5k k कैंसिल গল এটো 3/5 হ'ব এতিয়া sin cos উলালো এতিয়া আমি উলিয়াম sin ৰ বিপৰীত cosec হয় cosec টু sin ৰ বিপৰীত এটা মন কৰা বিপৰীত মানে উল্টি প্ৰতিক্ৰম হয় এটো AC ওপৰত যাব BC তলত আহিব তে ঠিক একেদৰে তোমালোকে লিখিব পাৰা এটা AC ৰ মানটো 5k আৰু BC ৰ মানটো 4k এতিয়া k যদি কাটা এটো कैंसिल বুলি ধৰি লোৱা এটো 5/4 হল এতিয়া cos এটো sin টু cosec হল cos টু sec হ'ব sec a sec a মানে হ'ব তোমালোকৰ এতিয়া cos ৰ বিপৰীত হলে AC পৰ হ'ব আৰু ইয়াতে AB হ'ব তাৰ মানে cos ৰ প্ৰতিক্ৰমটো হ'ব প্ৰতিক্ৰম মানে ইয়া এটো ইনভার্স কৰি দিলে হ'ল এতিয়া AC ৰ মান 5k এটো এতিয়া AB ৰ মান কিমান 3k k कैंसिल গল 5/3 এতিয়া sin হল cos হল cosec হল sec হল এতিয়া আহিব tan টু দিয়া হৈছে তে tan ৰ অপোজিট আমি cot a টু লিখিব পাৰিম tan টু আছে BC বাই AB cot টু AB বাই BC হ'ব AB বাই BC হ'ব AB ৰ মান তোমালোকৰ দিয়া হৈছে AB ৰ মান 3k আৰু BC ৰ মান 4k তাৰ মানে 3/4 এতিয়া আমাৰ আন্তঃক্ৰান্তিক অনুপাত হল এটা দুটা তিনটা চাৰিটা পাঁচটা মানে এটা দিয়া হৈছে ছয়টা হ'ব এতিয়া এখানে মেইন ইম্পৰ্টেন্ট ইয়াৰ কথাখিনি হল আমি sin যদি tan এ দিয়া থাকে আন্তঃক্ৰান্তিক উলিয়াব পাৰি তাৰ মানে সমকোণী ত্ৰিভুজ ধৰি এই কোণটো সমকোণ লৈ কৰিবা আৰু মেইন কথাটো sin cos আৰু tan sin ৰ ফৰ্মুলাটো জানিবা sin ৰ সূত্ৰটো p/h cos to b/h tan to p/b এই কোণৰ বাবে ঠিক একেদৰে c কোণৰ বাবে তোমালোকে লম্বটো কোনটো আছে এটো লম্ব হ'ব আৰু ভূমি হ'ব
এনে 10 এতে সাইন যদি সাইন সি যদি এটো সমস্যাটো যদি 10 ৰ জায়গা যদি সি দিয়ে তেতিয়া BC বাই AB লিখিব নোৱাৰা তেনেহলে সূত্ৰটো তোমালোকৰ এনে ধৰে AB টো ওপৰত হ'ব এতিয়া BC টো তলত হৈ যাব যদি C কোণটো চেঞ্জ কৰা থাকে গৃহ কাৰ্য তোমালোকে গৃহ কাৰ্য কি কৰিবা যদি 10 C 4/3 হয় তেন্তে C কোণৰ আনট্ৰিগনমেট্ৰিক অনুপাত উলিওৱা এটা তোমালোকে গৃহ কাৰ্য কৰিবা নমস্কাৰ নেক্সট ভিডিওটো তোমালোকে নেক্সট পাৰ্টটোত পাবা